মই দূৰৈৰ পৰাই দেখিছোঁ নৈ সিপাৰৰ ৰাঙলী গাভৰু কেইজনীক। ফাগুনৰ মলয়া বতাহত শালি জালি নাচিছে হেঁপাহৰ গুমৰাগ। মই সোৱণশিৰীৰ পাৰত ৰৈ শুনিছোঁ দূৰৈ চাপৰিবোৰৰ পৰা ৰিণি ৰিণি ভাহি অহা ঐনিতমৰ সুৰবোৰ। আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। আজি হেঁপাহৰ আলি আই লৃগাং। অসমৰ মিচিং জনগোষ্ঠীৰ প্ৰধান কৃষিভিত্তিক আৰু বসন্তকালীন উৎসৱ আলি আই লৃগাং। শীতৰ কুঁৱলী ফালি ধৰালৈ নামে ফাগুন, আৰু এই ফাগুনৰ প্ৰথমটি বুধবাৰে হেঁপাহেৰে পালন কৰা হয় আলি আই লৃগাং। আলি শব্দৰ অৰ্থ শস্যৰ বীজ বা কাণ্ড, আয়ে মানে ফল বা গুটি, আৰু লৃগাং শব্দই বুজায় সিঁচা বা ৰোপণ কৰাৰ আৰম্ভণি। পূৰ্বতে আলি আই লৃগাং ফাগুন, চ'ত অথবা বহাগ মাহৰ যিকোনো এটা বুধবাৰে পালন কৰা হৈছিল। কিন্তু 1955 চনৰ পৰা ফাগুনৰ প্ৰথমটি বুধবাৰে পালন কৰিবলৈ লয় এই উৎসৱ। ই অসমৰ ভিন্ন প্ৰান্তৰ মিচিং জনগোষ্ঠীয় লোকৰ জাতীয় উৎসৱ। উপাস্য দেৱতা দৈ পলো আৰু পূৰ্বপুৰুষক স্মৰণ কৰি পৃথিৱীক শস্য শ্যামলা কৰিবলৈ প্ৰাৰ্থনা কৰা হয় এই উৎসৱত। এয়া সুঠাম খেতিয়কৰ আনন্দ উল্লাসৰ বতৰ। এই উৎসৱত গৃহস্থজনে শস্য সিঁচিবলৈ যাওঁতে ধানৰ থোক দীঘল আৰু শিলৰ দৰে গধুৰ হোৱাৰ কামনাৰে লগত শিলগুটি আৰু ঘিলা লৈ যায়। শস্য সিঁচাৰ পাছৰ কেইদিনমান তেওঁলোকে নাখান্দে মাটি, নাকাটে বাঁহ বেত, ঘৰলৈ আহি খাই মাথো পৰম্পৰাগত এবাটি আপং। বিশ্বাস অনুসৰি দেৱতাক নাচ গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহয়। সেয়েহে ঐনিতমৰ সুৰত গুমৰাগৰ চেৱত নাচে সকলোৱে। ইও লখিমীৰ প্ৰতি সন্মান প্ৰদৰ্শন। আলি আই লৃগাঙৰ সৌন্দৰ্য আৰু মিচিং সংস্কৃতিৰ গভীৰতা অতি মনোমোহা। এই উৎসৱ মিচিং সমাজৰ প্ৰাণ, ঐতিহ্য আৰু কৃষি জীৱনৰ প্ৰতীক।